राज्यर महिलाসকলৰ একাউণ্টত সোমাই পৰিব লাখ লাখ টকা। 500ৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত লাভ কৰিব হিতাধিকাৰীসকলে। লগতে আত্মসহায়ক মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। প্ৰথম কিস্তিৰ 10,000 টকাৰ তাৰিখ ঘোষণা। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কেইবাটাও আঁচনি ঘোষণা কৰিছে। মই সবিস্তাৰে জনাই আছোঁ। সেয়েহে ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব। হয়, গোটৰ মহিলাসকলে যদি ভিডিঅ'টো চাই আছে তেন্তে আপোনালোকে এতিয়াই লাইক কৰি দিয়ক। হয়, যদি লাইক কৰা নাই এতিয়া লাইক কৰি আনক দেখাৰ সুযোগ কৰি দিয়ক। কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰিছে। লাখ লাখ হিতাধিকাৰীসকলে লাভ কৰিব টকা। আজিৰ প্ৰথমটো খবৰ, দুৰ্গা পূজাৰ সময়তে ৰাজ্যবাসীলৈ আহিল ভাল খবৰ। হয়, যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰেই আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব ধন মই সবিস্তাৰে জনাই আছোঁ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত। হয়, বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰেই KYC কৰক। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে পুৱাতে আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক। কোনে কোনে লাভ কৰিব টকা জানক। 1. অৰুণোদয় আঁচনিৰ টকা সোমাব। 2. অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব। 3. নিযুত মইনা আঁচনিৰ টকা সোমাই পৰিব। 4. ইন্দিৰামেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাব। 5. দীনদয়াল দিব্যাংজন আঁচনিৰ টকা সোমাই পৰিব 10 তাৰিখে। 6. মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অতিৰিক্ত 75,000 টকা সোমাই পৰিব। 25,000 টকা। 7. শ্বহীদ কুলকবৰৰ আঁচনিৰ টকা সোমাই পৰিব। 8. বুঢ়া পেঞ্চন আঁচনিৰ টকা সোমাই পৰিব। 9. পঞ্চায়ত প্ৰতিনিধিসকলৰ টকা। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 50,000 টকা পৰ্যন্ত। জানিলা ক'ত কি ধৰণে আবেদন কৰিব। 21ৰ পৰা 60 বছৰৰ ভিতৰত লোকে কৰিব পাৰিব আবেদন। হয়, আধাৰ কাৰ্ড থাকিলে আপোনালোকৰ বাবে ভাল খবৰ। আপুনি কিন্তু লাভ কৰিব 2ৰ পৰা 5 লাখ টকা। আবেদনৰ বাবে চিভিল স্ক'ৰ হ'ব লাগিব 750ৰ অধিক। মাহিলী ন্যূনতম 15,000 টকাৰ দৰমহা লাভ কৰাসকলে ল'ব পাৰিব ঋণ। আধাৰৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ ফোন নম্বৰ। আইনীভাৱে দেৱলীয়া লোকে লাভ নকৰে এই ঋণ। ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 10.50ৰ পৰা 14% সুদ। ঋণ আবেদনৰ বাবে খুলি লওক আপোনাৰ আধাৰৰ সৈতে সংযুক্ত বেংকৰ ৱেবছাইট। হয়, আপুনি খুলিব লাগিব আপোনাৰ সংযুক্ত বেংকৰ ৱেবছাইট খুলি আপুনি পাৰ্চনেল লোনৰ শিতানত দেখিবলৈ পাব আধাৰ কাৰ্ড লোনৰ অপশ্যন। তাতে আপুনি গৈ পূৰণ কৰক প্ৰমাণপত্ৰ, দাখিল কৰক যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰিব বেংকৰ কৰ্তৃপক্ষই। ভেৰিফিকেশ্যনৰ অন্তত বেংকে আপোনাক প্ৰদান কৰিব এই ঋণ। হয়, আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে লাভ কৰিব এই 50,000 টকা পৰ্যন্ত। পৰৱৰ্তী খবৰ, ই শ্ৰম কাৰ্ড আছে যদি তেন্তে আপুনি লাভ কৰিব প্ৰত্যেক মাহতে 3,000কৈ টকা। ই শ্ৰম কাৰ্ড আছে নেকি নিশ্চয় কমেণ্ট এটা কৰি জনাব। যদি আছে তেন্তে এতিয়াই লাইক এটা কৰি দিয়ক ভিডিঅ'টোত। হয়, যদি আপোনাৰ ই শ্ৰমিক কাৰ্ড আছে তেন্তে আপোনাৰ একাউণ্টত সোমাই পৰিব 3,000কৈ টকা। বছৰি 36,000 টকা কিন্তু লাভ কৰিব। আৰু ইয়াৰ বাবে আবেদন কেনেকৈ কৰিব লাগে নেক্সট ভিডিঅ' লৈ আহিছোঁ। সেয়ে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। কিয়নো PM মানধন যোজনাৰ জৰিয়তে প্ৰত্যেক হিতাধিকাৰীয়ে লাভ কৰিব প্ৰত্যেক মাহতে 3,000কৈ টকা। সুবাহব কিন্তু বেংক একাউণ্টত লাভ কৰিব এই টকা। মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই দিম কেনেকৈ আবেদন কৰিব। পৰৱৰ্তী খবৰ, আত্মসহায়ক গোটৰ মহিলাসকললৈ ডাঙৰ ঘোষণা কৰিছে 10,000কৈ টকাৰ তাৰিখ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ। হয়, যিহেতু পূৰ্বতে কৈছিলে যে টুপুং কৰি একাউণ্টত সোমাই দিব 10,000কৈ টকা। আৰু সেই হিচাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যিহেতু কৈছে এমাহ লাগিব পাৰে, 2 মাহ লাগিব পাৰে, 3 মাহ লাগিব পাৰে, 4 মাহ লাগিব পাৰে। আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখি দিয়ক। এটা দিনতে বেংক একাউণ্টত সোমাই পৰিব 10,000 প্ৰথম কিস্তিৰ টকা। আৰু যিসকলে এই 10,000 টকালৈ ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক আকৌ 25,000 টকা দিব। আৰু যদি আপোনালোকে টকা পাব বিচাৰিছে তেন্তে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড কিন্তু KYC কৰি ৰাখিব লাগিব। হয়, সেই হিচাপত আপুনি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখি দিয়ক যদি আপুনি এই 10,000 টকা পাব বিচাৰিছে। আৰু 10,000 টকা কেতিয়া হ'ব নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আজিলৈ মানে ধন্যবাদ।